সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো কিন্তু আজিৰ পৰা এসপ্তাহৰ আগৰ ভিডিঅ' হ'ব দেই। মই যিহেতু মেডিকেললৈ অহা যোৱা কৰি আছিলোঁ, প্ৰথম দিনাখন মই মেডিকেললৈ এনেকৈ মেট্ৰ'তে গৈছিলোঁ। ৰাতিপুৱা টাইমত গৈছিলোঁ, মেট্ৰ' একদম খালী আছিলে আৰু তাৰমানে ধুনীয়াকৈ বহি যাবলৈ পাইছিলোঁ। আৰু মেট্ৰ'বিলাকত এনি টাইম ভিৰেই থাকে কিন্তু মই ৰাতিপুৱা সময়ত যিহেতু গৈছিলোঁ 6টা বজাতে ঘৰৰ পৰা ওলাই গৈছিলোঁ, মানে খালী আছিলে। তাৰপিছতে এঘণ্টা যিহেতু লাগে, বহি বহি আমনিও লাগিছিলে, সেইটো কাৰণে মই অকণমানকৈ ভিডিঅ' বনাই পেলাই গৈ আছিলোঁ দেই। তাৰপিছতে ভাবিলোঁ মানে ইমান ধুনীয়া পৰিৱেশ, মানে একদম চব মানে মানুহবোৰ আৰু নিজক লৈ ব্যস্ত, কোনেও কাকো চাবলৈ নাই, ইফালৰ পৰা সিফালে মানে গৈ আছে আৰু কোনখন মেট্ৰ' কেনি যাব, কি কৰিব, এনেকৈ তাৰমানে গৈ আছে। তাৰপিছতে মই সেইটো কাৰণে অকণমানকৈ মানে ভিডিঅ' বনাই গৈ আছিলোঁ। যিহেতু মই এনেকৈ মানে মেট্ৰ'ৰ পৰা নামি পেলাই মানে প্লেটফৰ্মৰ কাৰণে খোজকাঢ়ি গৈ আছিলোঁ, আৰু যাওঁতে মই অকণমান মানে এনেকৈ ভিডিঅ' ক্লিপ লৈ পেলাই গৈ আছিলোঁ। ভাবিছিলোঁ ভিডিঅ' বনাই ৰাখোঁ আৰু আপোনালোককো দেখাম তাৰমানে। আৰু যিহেতু মই মেডিকেললৈ মানে আজি অকলে আহিছোঁ, মানুহজনে ছুটি নাপালে। তাৰপিছতে এয়া আহি পেলাই মই এইমছৰ মুখৰ আগত নামি আকৌ ভিতৰলৈ এনেকৈ অ'টো লৈ পেলাই যাবলগীয়া হয়। তাৰপিছতে সোমাই আহিলোঁ, দেখিছেনে ইমান ডাঙৰ মেডিকেলখন, তাৰমানে ভিতৰ পাওঁতেও খোজকাঢ়িও তাৰমানে বহুতকণ সময় লাগি যায়গৈ। আৰু মানে ধৰক মই য'ত দেখাবৰ কাৰণে গৈ আছোঁ, আৰু ভিৰ ইমানেই বহুত বেছি তাৰমানে এইটো এনেকুৱা নহয় যে এইটো এটা দিনতহে ভিৰ, তাৰমানে প্ৰত্যেক দিনাখনেই ভিৰ থাকে, বহিবলৈ জেগা নাথাকে, লাইন মানে জেগা নাথাকে, তাৰমানে বহুত বেছি ভিৰ থাকে। আৰু তাৰমানে আৰু যেতিয়া মানে আমি ঘৰৰ ভিতৰত সোমাই থাকোঁ, নিজৰ অসুখ হৈ থাকে, তেতিয়া আমি ভাবোঁ দেই যে মোৰহে অসুখ হৈছে, মইহে বেমাৰী, মোৰহে বেমাৰ নুগুচা হৈছে, কিনো হৈছে, আমি এনেকৈ ভাবি থাকোঁ ন। এয়া মানে লাইন লগাই আছোঁ কাৰ্ডখন এণ্ট্ৰি কৰিবৰ কাৰণে। তাৰপিছতে কিন্তু যেতিয়া এই বাহিৰৰ জগতখনলৈ আমি ওলাই আহোঁ, মেডিকেলবিলাকলৈ আহোঁ, তেতিয়া মানে মানুহৰ সমস্যাবোৰ শুনি পেলাই এনেকুৱা লাগে যে আমাতকৈও দুখ লৈ মানে বহুত মানুহ আছে। আৰু এইখিনি মই ভিতৰত কাৰ্ডখন এণ্ট্ৰি কৰাই লৈ আহি পেলাই ডক্টৰক দেখাবৰ কাৰণে বহি আছোঁ। দেখুৱাৰ কাৰণে বহুত সুন্দৰ ব্যৱস্থা ইয়াত, কমচে কম এটা বিভাগত মানে কমচে কম এনেকৈ 1000খন মানে চেয়াৰ লগাই থৈছে, মানে বহিবৰ কাৰণে সুবিধা আছে, আপুনি থিয় হৈ থাকিব নালাগে। কিন্তু মানুহখিনিয়ে ইমান সুবিধা পালেও মানে কি হয়, সুবিধা ল'ব নাজানে। সকলোকে তাৰমানে ভিতৰৰ পৰা তাৰমানে নম্বৰ বাই নম্বৰ মাতি থাকে, কিন্তু তথাপিও মানুহবিলাকে মানে একদম ভিৰ ভাৰ লগাই থাকে, তাৰমানে গেটৰ মুখত গৈ থিয় হৈ থাকেগৈ। আৰু ভিডিঅ'টো একেদিনাখনৰ নহয়, এইটো দুদিনৰ ভিডিঅ' আছিলে, কিউকি 2 নম্বৰ দিনাখন মই মানুহজনৰ লগত আহিছিলোঁ, তেওঁ লৈ আহিছিলে। আৰু চাওক ৰাস্তাত ইমান ধুনীয়া এটা পৰিৱেশ, কিউকি ঘূৰি আহোঁতে আমি গধূলি 8টা বাজি গৈছিলে ৰিপৰ্ট লৈ আহোঁতে। আৰু মই অকণমানকৈ ভিডিঅ' বনাই আহিছিলোঁ, কিয়নো শাওণ মাহ যিহেতু, সকলোৱে মানে ব'লবমৰ পৰা এনেকৈ উভতি আহিছে। যিহেতু মানে আমি মঙলবাৰৰ দিনাখন আহিছিলোঁ, বুধবাৰৰ দিনাখন ইয়াত যিহেতু মানে জলাভিষেক আছিলে শাওণ মাহৰ, সেইটো কাৰণে সকলো মানে একদম আৰু জল লৈ পেলাই আহি আছে। কিন্তু বহুতেই ভিৰ মানে ৰাস্তাত, কিন্তু ভিৰ যদিও মানে বেয়া লগা নাছিলে, আমনি লগা নাছিলে, যিহেতু ইমান ধুনীয়া সুন্দৰ পৰিৱেশবোৰ মানে দেখি আহি আছিলোঁ নহয় ৰাস্তাত, তাৰমানে বহুতেই ভাল লাগিছিলে। আৰু মেডিকেলতো এটা যিহেতু ভাল খবৰ পাই আহিছিলোঁ, ৰিপৰ্টছবোৰ যিহেতু নৰ্মেল ওলাইছিলে, আৰু ৰাস্তাত মানে এনেকৈ দেখি বহুত ভাল লাগি আহিছিলে।